পাক চক্ৰত লগ পাইছিলোঁ তাৰপিছতে কেইবছৰমানৰ পিছত মোৰ আমাৰ ভাগ্য হ'ল যে কাম কৰিবলৈ সামন্তিকা শৰ্মাৰ লগত মই হেল্ল' গাইজ কি ঘৰ মোৰ ভাল হয় নেটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালেই আছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী হৈছে জাৰ্মানী খ্যাত সামন্তিকা শৰ্মা আপোনালোকৰ কাৰ সামন্তিকা শৰ্মা প্ৰিয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু লগতে যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ইতিমধ্যে আপোনালোকে যেহেতু নেকি গম পাইছেই কিছুমাহ পূৰ্বে জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মা বিবাহ পাশত আবদ্ধ হৈছিল প্ৰয়াত ছবি চালক মুনীন বৰুৱাৰ পুত্ৰৰ সৈতে ৰিজু বৰুৱাৰ সৈতে আৰু বিয়াৰ পিছত একেলগে দেখিবলৈ পোৱা গৈছে অভিনেত্ৰী সামন্তিকা শৰ্মা আৰু ৰিজু বৰুৱাক পত্নী সামন্তিকা শৰ্মাৰ তেওঁৰ স্বামী ৰিজু বৰুৱাই ক'লে তেওঁৰ পত্নীৰ বিষয়ে বহু কথা সামন্তিকা শৰ্মাৰ বিষয়ে ৰিজু বৰুৱাই কি ক'লে আহকচোন শুনাও কিন্তু এনেকুৱা নহয় যে আমি সঘনাই কথা পাতিছিলোঁ আৰু মোৰো লাইফ এটা বেলেগ চলি আছিল তেওঁৰো লাইফ বেলেগ চলি আছিল জীৱনটো